हेलो एभ्रिवान स्वागतम जनाइছো ৰন আৰু ৰিজৱানাৰ আন এটি ভিডিঅ'লে আশা কৰোঁ আপোনালোক ভালেই আছে আৰু ময়ো আল্লাহৰ ৰহম আপোনালোকৰ দুৱাত আছো বাৰু ভালেই মাজে মাজে হয় গা বেয়া আকৌ ভাল হয় এতিয়া বৰ্তমান ভালেই আছো এয়া হৈছে 6 জুলাই শনিবাৰ ৰাতিপুৱাৰ সময় মই শুই উঠি গা পা ধুই মেলি আহিলো মই গা ধুই অহালৈকে ৰন আৰু এওঁ উঠিলে আৰু মই লাহে লাহেকৈ বিছনাখন পাৰি দিছো ভাগৰ লাগিয়ে যায় বাৰু বিছনাখন পাৰিলো তথাপিও বিছনাখন চেঞ্জ কৰাৰ পৰা আজিকালি অকনকে পাৰিব পৰা হৈছো এয়া তাৰ মাজতে অকনমান পানী খাই লৈছো গৰম পানী এৱে আনি দিলে ৰুমতে যিহেতু মোৰ গৰম পানী থাকি তাৰপিছত পানী খাই ললো খাই ভালদৰে আকৌ বিছনাখন পাৰি ললো এয়া মোক ঘৰটো সাৰি দিছে এৱেই ঘৰ সাৰি দিয়ে বাৰু ঘৰ কৰা মোচা এইবোৰ কাম মই একেবাৰে কৰিব নোৱাৰো খুব বেছি ভাগৰ লাগে আৰু ঘৰ সৰা ধুলি লগা এইবোৰ কামটো মনাই আছে কৰা তো মোক ঘৰটো সাৰি দিয়ে সদায় দিয়ে আজিও দিছে আৰু এটো দেখুৱাটো উচিত হৈছে নে নাই মই নাজানো কিন্তু কেমেৰা অন আছে গতিকে ময়ো কৰি আছো এফালে কৰি আছে মই বিছনাখন পাৰি মেলি লৈ কাপোৰ কেইটামান আছিলে সেইকেইটাও জাপি ললো আমি এফালে যাম ফালে যোৱাৰ সময়ত বাহি ঘৰ বা বাহি চোতাল গছকি যোৱাটো ভাল নহয় গতিকে সেইকাৰণে প্ৰথমে ৰুমটো সাফা কৰি লৈছো ইফালেটো ঘৰ চোতাল বাকিবোৰ বয়ে সৰা বসা কৰিছেই গতিকে মই হেতু কেমেৰা অন আছে যিহেতু দেখাই দিছো আৰু অসুস্থতা বুলিয়ে নহয় এনেও ইছলাম ধৰ্মৰ মতে হাজবেণ্ডে ওয়াইফক কামত অকনমান হেল্প কৰাটো সুন্নত তো মুক্ত বাৰু কৰি দিবই লাগিব মই যেহেতু এইবোৰ কাম একেবাৰে কৰিব নোৱাৰো তো ঠিক তেনেকৈ আমি এনেদৰে মিলিজুলি কামবোৰ কৰি থাকো তো আমি এফালে ফুৰিবলৈ যাম তো সেইকাৰণে সোনকালে উলাই মেলি লৈছো আৰু এফালে মই বিছনা পাৰি মেলি লৈ ৰন এওঁ আৰু মই আমি দিনুজনে কি পিন্ধিম সেইবোৰো মই উলিয়াই বিছনাতে ৰেডি কৰি লৈছো ইফালে ৰনক ধুৱাবলৈ মেলিবলৈও আছে তাৰ পিছতে মই ভিজা চুলিখিনি পৰা গামোচাখন খুলি ললো লৈ অকনমান সেৰাম লগাই দিলো আধা ভিজা হৈ থাকোতে চুলিখিনি সেৰামখিনি লগাই দিছো এটো ষ্ট্ৰিক্সৰ সেৰাম হয় সেৰামখিনি লগাইছো কিন্তু চুলিখিনি চাওকচোন মোৰ দেখিলে দুখ লাগি যায় ইমান বেয়াকৈ সৰিবলৈ লৈছে তাৰ পিছতে আমি চাহটা খালো ব্ৰেকফাষ্ট কৰিলো কৰি মেলি লৈ ওলাই আহিছো আমি যাম বৌহতৰ ঘৰলৈ আমি ঘৰৰ গোটেইকেইজনে ওলাইছো আমাজান বৌ মই এওঁ আৰু ল'ৰা ছোৱালী দুটা আহি পালোহি বৌহতৰ ঘৰ ইফালে মা আব্বাহত চেৰাপুঞ্জী ফুৰিবলৈ গৈছে তাৰে দুটামান ভিডিঅ' ক্লিপ চাওকচোন আবেলি প্ৰায় 4:30 মান বজাত আমি বৌহতৰ ঘৰৰ পৰা উভতিছো বৌক থবলৈ গৈছিলো আৰু এপাক ফুৰিও আহিলো বৌহতৰ ঘৰত আমি তেজপুৰত আহি সোমাইছো বা এজনী ঘৰত সোমাল বা ঘৰলৈ নাস্তা ল'বৰ কাৰণে নামি গৈছে আমি ৰন মই আৰু আমাজান গাড়ীৰ ভিতৰতে আছো ইফালে মা আব্বাহত আৰু বাহতৰ পৰিয়ালটো চেৰাপুঞ্জী ফুৰিব গৈছে মই যেহেতু যাব নোৱাৰো হেয়া জেগালে ঠাণ্ডা জেগা যেহেতু মোৰ যেহেতু বেমাৰ এটা আছে গতিকে সিহঁতে ভিডিঅ' ক্লিপ কেইটামান দিছিল তাকে দেখাই দিলো কি হল ৰন পৰিবা দেই बोला গা ধুব লাগে बोला हाँ গা ধুবানে কিয় কি জপিয়াম देखी কোথা Tino, তেতিয়াহে পৰিম উফ আল্লাহ কোনে পেলালে পাপাক
আজি 7 জুলাই, সময় এতিয়া 11:30 ৰাতিৰ, শুবলৈ আহিছোঁ। আজিৰ ব্লগটো এনেদৰে সামৰি দিওঁ। লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।